আচলতে আমাৰ স্বাধীনতা দিৱস আমাৰ গৌৰৱ। যিহেতু ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰত এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আৰু এই গণতান্ত্ৰিক দেশখনত আচলতে আমি খুব উলহ মালহেৰে আমাৰ স্বাধীনতা দিৱসটো আমি প্ৰত্যেক বছৰে উদযাপন কৰি আহিছোঁ। গতিকে এইটো বৰ্ষতো যাতে আমি এই স্বাধীনতা দিৱসটোক অত্যন্ত গৌৰৱেৰে আৰু অত্যন্ত আনন্দমুখৰ পৰিৱেশত আমি সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। গতিকে আজি ঠিক তেনেধৰণে আজি 63 মণ্ডলৰ উদ্যোগত তিৰংগা যাত্ৰা কাৰ্যসূচী ইতিমধ্যে লোৱা হৈছে, ইতিমধ্যে সমাপন হৈছে। গতিকে এই যাত্ৰা অনুষ্ঠানত ইতিমধ্যে আমাৰ লগত উপস্থিত আছিল মাননীয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভা সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, বিধায়ক পেৰছ গোৱালা ডাঙৰীয়া প্ৰমুখ্যে বহু দলৰ কাৰ্যকৰ্তা উপস্থিত আছিল। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ, যিহেতু আমাৰ স্বাধীনতা দিৱসটোক আমি গৌৰৱেৰে আৰু উলহ মালহেৰে উদযাপন কৰাটো আমাৰ দৰকাৰ। গতিকে এইটো আমাৰ নৈতিক দায়িত্ব। গতিকে এই দায়িত্বটো আমি সকলোৱে পালন কৰিব লাগে। আমি দেশখনৰ স্বাধীনতাক আমি উচ্চ শিখৰত আমি ৰাখিব লাগে আৰু আমি এই দিনটোক এটা সুন্দৰ গৌৰৱ মুহূৰ্ত হিচাপে আমি উপলব্ধি কৰি যাতে এই দিৱস আমি উদযাপন কৰোঁ, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন মোৰ সতীৰ্থক মোৰ আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ।